থেংক ইউ জয় আর শ্যাম। আজি আমাৰ বাইদেউ এজনী ৫,০০০ টকাৰ মাল ফ্ৰী পাইছে। তো তেখেতে আজি মাল ল'ব আহিছে দোকানত, আপোনালোকে চাওক সব ফ্ৰী। তো মই আপোনালোকক এইটো ক'ব বিচাৰিছোঁ, খৰচা কৰিলে যে খৰচা ফ্ৰী পোৱা যায়, আপোনালোকে নিজ চকুৰে চাই আছে, চাওক এইবিলাক সমস্ত বস্তু ফ্ৰী পাইছে। বাইদেউ আপুনি কিমান টকাৰ কিনা-কটা কৰে, কিমান টকাৰ বজাৰ কৰে? 50,000 মাহত 50,000। কি কেইবাৰ ফ্ৰী পালে? ইবেন নিয়ে 3 বার। অলপ জোৰকে কওক। ইবেন নিয়ে 3 বার ফ্রি। 3বাৰ ফ্ৰী পালে, ঠিকে আছে। তো আপোনালোকে চাইছে এই বাইদেউজনীয়ে ইমান টকাৰ কিনা-কটাৰ পিছত মাহে মাহে 6 মাহ পিছত 5,000 টকাৰ মাল ফ্ৰী পায়। তো একবাৰ নহয়, আজি 3বাৰলৈকে ফ্ৰী পালে। 15,000 টকাৰ মাল তেখেতে ফ্ৰী পালে। তো এনেকুৱা ছিষ্টেম মই ভাবছোঁ আমাৰ ভাৰতবৰ্ষত নাই, কাৰণ আমি জীৱনৰ পৰা খৰচা কৰি আছোঁ, খাই আছোঁ, আজিলৈকে কোনো দোকানদাৰ আমাক 1 টকা ফ্ৰী দিয়া নাই। তো বাইদেউ মালখিনি যে আপোনালোকে কি কৰে, নিজে খায় না আপুনি বেলেগক দিয়ে? বেলেগক দেন, নিজেও খাম। আচ্ছা, এই যে ইমান মাল যে আপুনি লয়, আপুনি কি কয় মানুহক, কি কয়, কি কয় মালখিনি যে দিয়ে, কি কৈ দিয়ে? কওঁ যে ইলে প্ৰভাৱ ভাল, হা, ইলে খাবা লাগে। আৰু মানুহ খাই ভাল পাইছে না নাপায়? পাইছি। হা, মানুহ খাই ভাল পোৱাৰ কাৰণে এই বাইদেউজনীয়ে প্ৰত্যেক মাহে 50,000 টকাৰ মাল ইয়াৰ পৰা লৈ যায়। তাৰ কাৰণে আজি এইবিলাক মাল তেখেতে ফ্ৰী পাইছে। তো মই এইটো ক'ব বিচাৰিছোঁ, কাৰণ আমি জীৱনভৰ খৰচা কৰি আছোঁ, খাই আছোঁ, এতিয়ালৈকে আমি 1 টকা ফ্ৰী পোৱা নাই। তো RCM এনেকুৱা এটা বেহতৰীন ছিষ্টেম, যিটো ছিষ্টেমত যদি আমি কণ্টিনিউ যদি আমি বজাৰ কৰোঁ, কোনোবা ব্যক্তি যদি মাহত 3,000কৈ খৰচা কৰে, ই 6 মান্থ পিছত 1500 টকাৰ মাল ফ্ৰী পায়। কোনোবা ব্যক্তি যদি 5,000 টকাৰ কিনা-কটা কৰে, ই 2,500 টকাৰ মাল ফ্ৰী পায়। কোনোবা ব্যক্তি যদি 10,000 টকাৰ কিনা-কটা কৰে, ই লাগাতাৰ যেতিয়া 6 মাহ কিনা-কটা কৰিব, ই 5,000 টকাৰ মাল ফ্ৰী পাব। তো আমাৰ ৱাণ্ডাৰ ৱৰ্ল্ডৰ আমাৰ হেৰি আছে, ছাৰ আছে। ছাৰ অকণমান আহিব নেকি, অকণমান এইফালে আহিব নেকি? আমাৰ এই বাইদেউজনী যে মালটো ফ্ৰী পালে, আপুনি অলপ কওকচোন যে ফ্ৰীটো কেনেকৈ পালে? ফ্ৰীটো মান্থলি বজাৰ কৰি থকাৰ কাৰণেহে পাইছে। আচ্ছা, বজাৰ নকৰিলেতো নাপাব। কিমান মানুহ ফ্ৰী লৈ আছে ছাৰ? বহুত লৈ আছে। আচ্ছা, মোটামুটি যিমানে বজাৰ কৰি আছে গোটেইখিনি লৈ আছে। থেংক ইউ। তেখেতৰ মুখৰ পৰা আমি শুনা পালোঁ, কাৰণ বজাৰ কৰিলে যে ফ্ৰী পোৱা যায় আপোনালোকে নিজ চকুৰে দেখা পালে। তো মই সেইটো কামনা কৰোঁ, চবে আমি ছিষ্টেমত আহোঁ আৰু আমি ইয়াতে লাগাতাৰ খৰচা কৰোঁ। খৰচা কৰাৰ পিছত আমি খৰচা ফ্ৰী ল'ব পাৰোঁ। থেংক ইউ, জয় আৰ শ্যাম।